নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে, জনপ্ৰতিনিধি আহিছে আৰু গৈছে। পঞ্চায়ত প্ৰতিনিধি হওক বা বিধায়কেই হওক, কোনেও গুৰুত্ব দিয়া নাই বালাপাৰা বজাৰৰ উন্নয়নৰ বাবে। বজালী জিলাৰ অন্তৰ্গত নৱগঠিত 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ সদৰ বালাপাৰা বজাৰৰ উন্নয়ন কেতিয়া? এয়া বালাপাৰা অঞ্চলবাসীৰ প্ৰশ্ন। এই দৃশ্যলৈ মন কৰক। বছৰৰ প্ৰথমটো বৰষুণতে বালাপাৰা বজাৰত বোকা পানী। বালাপাৰা বজাৰত আহিছিল মালবাহী গাড়ী এখন। বজাৰৰ মাজমজিয়াত এইদৰে বোকা পানীত আবদ্ধ হয় গাড়ীখন। বজাৰৰ ব্যৱসায়ীসকলে এইদৰে গাড়ীখন বোকা পানীৰ পৰা উদ্ধাৰ কৰি গাড়ীখন পঠিয়াই দিয়ে। এতিয়া প্ৰশ্ন হয়, বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা বালাপাৰা বজাৰৰ উন্নয়ন কেতিয়া? এয়া বালাপাৰা বজাৰৰ ব্যৱসায়ীসকলৰ লগতে অঞ্চলবাসীৰ প্ৰশ্ন। ৬০ দশকত সৃষ্টি হোৱা বালাপাৰা বজাৰত মানুহ আহিলে স্বাধীনতাৰ অমৃতকালৰ বালাপাৰা বজাৰৰ দুৰৱস্থা চাই নাক কুচাই সাধাৰণ জনতাই। আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। गाड़ी सागा इन गुड़ी ने है गाड़ी पास रंगो गाड़ी